বহাগী মহোৎসৱলৈ অহা বহাগী উৎসৱলৈ অহা সমগ্ৰ বিহুবলীয়া ৰাইজ প্ৰথমে এই অভিযানৰ তৰফৰ পৰা আপোনালোক সকলোলৈ স্নেহ শ্ৰদ্ধা জনাইছোঁ। নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাটোৱে কামনা কৰোঁ। কল্পনা দিকো ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এতিয়া কাকু মাইনাহঁতো ঘৰ পালেহি, পাই পেলাই মানে আজি হাঁহৰ মাংস আনিছে আৰু মাইনাই বহাই থৈ গৈছে মাংস ইয়াতে। মই অকণমান মানে লৰাই বগৰাই দি আছোঁ আৰু ভাতো হ'ল দালিও হ'ল, এতিয়া মাংসটো হ'লেই হ'ব আৰু মছলা পাতিখিনি দি পেলাই মই মানে এতিয়া লৰাই বগৰাই পানী অকণমান ঢালি দিছোঁ আপোনালোকক দেখাম। তাৰ আগতে মানে মোৰ পাকঘৰত যিখিনি মানি প্লাণ্ট থওঁ সেইখিনি মানে অকণমান আজি পানী দি দিছোঁ দেই। মাংসখিনি চিমত দিলোঁ, দি পেলাই আহিলোঁ মোৰ শয়ন কক্ষলৈ। আৰু এতিয়া চাওক কেমেৰা ভাল কৰিলোঁ, বহুত পইচা গ'ল গম পাইছেনে? আমাৰ যোনটো বক্সত মানে ছাপ্লাইটো হয় আৰু মানে কিবা এটা মই ইমান নাজানো ছাপ্লাই বক্সটো বুলি কৈছে, সেই বক্সটো জ্বলি গৈছিলে, সেইকাৰণে মানে ফটো চটো নহা হৈছিলে। এতিয়া আহে আৰু বিশেষকৈ CC কেমেৰাটো ঠিক কৰি ল'লোঁ। তাৰপাছতে বাকীখিনি বস্তু একদম ঠিক কৰিব পৰা নাই, মানে যোনজন ভাইটিয়ে ঠিক কৰে, কিবা এটা আমাৰ বেয়া হ'লে মানে তেওঁ ঠিক কৰে, আমি বেলেগৰ দোকানত নিদিওঁ। এতিয়া তেওঁ মানে অকণমান ব্যস্ত হৈ আছে, সেইকাৰণে ঠিক কৰিব পৰা নাই। তাৰপাছতে আৰু অকণমান আলহী অতিথিও আহি আছিলে, তেখেতসকলৰ লগতো ব্যস্ত থাকিলোঁ। থাকি পেলাই ভাবিছোঁ আমাৰ ওচৰতে বিপিন চাওদাং ডাঙৰীয়া আহি আছে, আমাৰ ওচৰতে মানে আৰু বিপিন চাওদাং ডাঙৰীয়া আজি প্ৰগ্ৰেম আছে খেনচোৱাত, তালৈকো অকণমান যাম আৰু গ'লে আপোনালোকক সুন্দৰকৈ দেখাম তেখেতৰ প্ৰগ্ৰেমসমূহ। গতিকে আহক। তাৰ আগতে বোলে ভাইটিয়ে আপোনালোকৰ ওচৰত দুআষাৰমান কথা কয়, গতিকে তাৰো মনটো খুৰ ধুৰাই আছে, কথাখিনি ক'বলৈ নাপাই পেলাই, সেইকাৰণে ভাবিছোঁ তাৰ মুখেৰে আপোনালোকে শুনক। গতিকে আহক। বুলি কোৱা যায়, মই সেই শব্দটো বেয়া পাওঁ। You cannot be. You cannot be God. Right. কিন্তু বুদ্ধিজীৱত কয় যে বুদ্ধই কৈছে যে you are God. I am not. যেটা বুদ্ধই কয় আমার মনে হয় কি কয় যে প্রভু ঈশ্বর, মই ঘেন্টা নেই। হ্যাঁ, সো এইবিলাক বস্তু নাইকিয়া কৰিব লাগে। সো ডোন্ট সে প্রভু ঈশ্বর। Yes, you respect, right? You respect me, don't say that. সেটা ও কম উঠে। প্ৰভু ঈশ্বৰ এইবিলাক নাই, এইবিলাক হিন্দুইজমতো নাই, ক'তো নাই। মই এটা কথা কওঁ, ইয়াত কৃষ্ণ ভগৱান নহয়, তেওঁ কেতিয়া ভগৱান নাছিলে, he was a man. এই যে প্ৰভু ঈশ্বৰ বুলি কোৱা যায়, মই সেই শব্দটো বেয়া পাওঁ। যাবনে তাই আৰু অসভ্য মানুহজনৰ লগত অসভ্য। তেওঁ মানে যেতিয়া তেতিয়া যা তা কথা কৈ থাকে আৰু মদ খাই থাকে নেকি, অলপ মাতুল হৈ থাকে, মাতাল। এইবোৰ কথা মানে সত্ৰাধিকাৰসকলক টানিব নাপায়। তেওঁৰ বাপেক বা তেওঁ এইবোৰতো সত্ৰাধিকাৰসকলক খুৱাই বুৱাই জীয়াই ৰখা নাই, এইবোৰ নিজৰ ওপৰতে বৰ্তি আছে। গতিকে সত্ৰাধিকাৰসকলক তেওঁৰ পিছত আচলতে কৰিবলৈ ক'ত ক্ষমতা পালে? সি ধন ঘটি পেলাই গান গোৱা মানুহ, সি এইটো থাকিব লাগে। বেছি ওপৰলৈ যাব নালাগে মানুহ, হা, তললৈ নামে। তেতিয়া এই দুৰাৰোগ্য ৰোগ বুলি আছে, ধৰিব আৰু তললৈ নমাই দিওঁ। ঘটনাখন কি তাক সতৰ্ক কৰি দিছে, এনেকুৱা যাতে ভাষ্য কোনো মিটিঙত সি নিদিয়ে। যদি দিয়ে তাক কাণটো দিয়ে চৰ দিম মই নিজে, আঁঠু কঢ়াই লৈ। হা, কি বুলি ভাবিছে সি? এই পৃথিৱীত ইমান গুৰু গোসাঁই নাইকিয়া হৈছে নেকি? হা, গতিকে এইটো সতৰ্ক কৰি দিছে, এনেকুৱা বাক্যবান যাতে সি কোনোদিন আৰু ক'ব নালাগে। এতিয়া মানে কি আৰু তেওঁ ওপৰলৈ দিছে, তললৈ নামিব, কাৰণ তেওঁ ইমান ওপৰলৈ যাব নাপায় আৰু অসভ্য মানুহজনৰ লগত অসভ্য। নমস্কাৰ। এতিয়াতো মানে ভিডিঅ'টো অকণমান মই নিজে লৈছোঁ, কেমেৰাটো মানে মই নিজে লৈছোঁ, অকণমান কথা কেইটামান কওঁ, বহুত দিন পতাও নাই আপোনালোকৰ লগত। কথা বৰ বিশেষ
নাই বুলি ক'লেও নহ'ব বাৰু। কথাটো হ'ল পৰহি জুবিন গাৰ্গে মাজুলীত যিটো সংগীতানুষ্ঠান কৰিলে তাতে প্ৰভু ঈশ্বৰসকলৰ লৈ পেলাই কিছু তেখেতে যিটো মন্তব্য কৰিলে সেইটো লৈ বহুত প্ৰতিক্ৰিয়া অসমত ইতিমধ্যে হৈছে। বহুত সত্ৰাধিকাৰে তাৰ ওপৰত কথা তেখেতৰ সেই কথাটোৰ ওপৰত অকত খুদ নহয় কিছু কথা কৈছে। কিন্তু কথাটো হ'ল কি, জুবিন গাৰ্গে এই যে কৰি অহাত এই প্ৰৱণতাটো, কোনোবা এটা অনুষ্ঠানত যাব পটকৈ কিবা এটা কৈ দিব, কোনোবা এটা অনুষ্ঠানত যাব কৈ দিব, তাৰপিছতে তেখেতে আকৌ মাফু খুজি দিয়ে, সেইটো প্ৰকৃততে ভাল হৈছেনে বাৰু? 1 2 মোৰ এটা অনুভৱ হয় জুবিন গাৰ্গে বাৰু এই আজিকালি যেনেকৈ এই হিন্দী চিনেমাই হওক অসমীয়া চিনেমাই ছবিয়ে হওক যেতিয়া মানে বনায়, ঠিক আপোনাৰ চিনেমাখন ৰিলিজ হোৱাৰ আগে আপোনালোকে লক্ষ্য কৰিব কিছুমান বিতৰ্কিত চিনেমাখনত কিছুমান বিতৰ্কিত ধৰি লওক শব্দ বা সংলাপে আছে বুলি এটা আপোনাৰ বাহিৰত এইটো মানে ফ'কাছ কৰি দিয়ে। এইটো কাৰণেই কৰে যে আপুনি ধৰি লওক আমুক চিনেমাখন ৰিলিজ হ'ব, তাত বৰ ডাঙৰ কথা এটা হৈছে নহয়, তাত কিবা হৈছে নেকি, কোৰ্টলৈ যাবলগীয়া হৈছে, কেছ হৈছে, আমুক হৈছে তামুক হৈছে, মানে মানুহক আকৰ্ষিত কৰে। কিন্তু জুবিন গাৰ্গৰ প্ৰতিটো অনুষ্ঠানত এই যিটো তেখেতৰ এই যে যিকোনো কথা কৈ দিয়া প্ৰৱণতাটো সেইটোৰে লক্ষণ বুলি মই ভাবোঁ দেই, মই অনুভৱে কৰিছোঁ। তো আপোনালোকে কি কয় মই নাজানো। কিন্তু তাৰপিছত আৰু এটা ডাঙৰ কথা, তেওঁ কিবা এটা ক'লে আমুকত, এতিয়া সত্ৰাধিকাৰখিনি তেওঁলোকৰ সত্ৰাধিকাৰ শব্দটোৱে তেওঁৰ কাৰণে মানে গ্ৰহণযোগ্য নহয়। তাৰপিছত আকৌ লগে লগে মাফ খুজিলে। তাতোতকৈ মই আচৰিত এইটো পালোঁ, তাত যিমানসকল দৰ্শক আছিল, বহুত হাজাৰ দৰ্শক আছিল, দৰ্শকৰ কিন্তু উল্লাসটো বৰ ভাল পাইছোঁ শুনি পেলাই, আচৰিত। তেওঁলোকে কি বুজিছে কি নুবুজিছে নাজানো, সেইখিনিলৈকে গ'ল। তাৰপিছত জুবিন গাৰ্গে মাফ খুজিলে, লগে লগে তাতে তেওঁ মাফো খুজিলে। কিন্তু যোৱাকালি এই শব্দটোৰ বিপৰীতে এজন সত্ৰাধিকাৰে তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। সত্ৰাধিকাৰ তেওঁৰ প্ৰতিক্ৰিয়াটো তেখেতৰ প্ৰতিক্ৰিয়াটো মই ইতিমধ্যে ক্লিপত লগাই দিছোঁৱেই, চাব। তেখেতে প্ৰথমখিনি কথা ঠিকেই ক'লে, সত্ৰাধিকাৰী হিচাপে তেখেতৰ কথাখিনি খুব ধুনীয়া ক'লে। কৈ পেলাই শেষৰ ফাললৈ তেখেতে বৰ বেয়া, মোৰ মানে বৰ সেইটোত মোৰ ভাল লগা নাই, যে ক'লে যে দুৰাৰোগ্য ৰোগত ভুগিব আৰু কাণতলীয়া স্বৰ আঁঠু কঢ়াই কাণতলীয়া স্বৰ দিব। সেইটোত মানে মই অকণমান ক্ষুণ্ণ হ'লোঁ। কিয় এইটো কাৰণে ক'লোঁ, সত্ৰাধিকাৰৰ হিচাপে সত্ৰাধিকাৰ হিচাপে তেখেতৰ যিটো মান মৰ্যাদা, কথাৰ যিটো গাম্ভীৰ্যতাটো অকণমান ম্লান হৈছে নেকি, মোৰ এইটো অকণমান অনুভৱ হ'ল। তেখেতেও প্ৰতিবাদটো কৰিছে, ঠিকেই আছে, কিন্তু তেখেতে এই কথাকেইটা মোৰ হিচাপত ক'ব নালাগিছিল নেকি? আপোনালোকক বাৰু এইটো মই আপোনালোকলৈ ঠেলি দিলোঁ, সেই বস্তুটো ক'ব লাগিছিল নে? জুবিন গাৰ্গে সম্পূৰ্ণ ভুল কৰিছে, সেইটোতো মই ক'লোৱেই। কিন্তু সত্ৰাধিকাৰজনে এই যিকেইটা শব্দ ক'লে সেইকেইটা মোৰ হিচাপত ক'ব নালাগিছিলে। কাৰণ সেইটোত মই অকণমান মানে নিজকে নিজে অকণমান পালোঁ। কাৰণ আমিও এখন সত্ৰৰে দিয়কচোন ল'ৰা, সেইকাৰণে অকণমান মানে দুই চাৰিয়া তহঁতৰ সত্ৰাধিকাৰেনো মুখত এনেকুৱা শব্দ কৰেনে, সেইটো আমি শুনিবলৈ পাইছোঁ, মানে সেইটো কথা ক'লোঁ। এতিয়া মই আহিলোঁ আকৌ আপোনালোকৰ ওচৰলৈ, মানে ভাত পানী একে বনাই কৰি ঠিক কৰি থৈ আহিছোঁ। আৰু ভাইটিয়েতো আপোনালোকক ইতিমধ্যে ক'লে, আৰু ময়ো এইখিনিতে আপোনালোকক ক'বলৈ ওলাইছোঁ, এজন সত্ৰাধিকাৰ পাতিবলৈ হ'লে বা এজন সত্ৰাধিকাৰ হ'বলৈ গ'লে বহুত কেইটা গুণৰ অধিকাৰী হ'ব লাগিব, তেতিয়াহে তেখেত এখন সত্ৰৰ সত্ৰাধিকাৰ হ'ব। তাৰমানে সকলোৱে যিহেতুকে তেওঁক প্ৰভু ঈশ্বৰ বুলি ভাবে, কিছুমানে হয়তো মানে কিছুমানে নামানে, কিন্তু সেইটো নমনাসকলৰ লগতো আমি ক'বলগীয়া একো নাই, কিয় নাই মনা বুলি, বা যোনসকলে মানিছে তেখেতসকলকো আমি বাধা দিব নালাগে। কিন্তু মোৰ অনুভৱৰ ফালৰ পৰা কালি কিন্তু মই সম্পূৰ্ণ ভিডিঅ' চোৱা নাছিলোঁ, আজি ভালকৈ ভিডিঅ'টো চালোঁ, ভাইটিয়ে মই ভালকৈ চালোঁ। চাই পেলাই মোৰ মনটো মানে বুকুখন কঁপি গৈছে। এটা শব্দ আৰু কোনো মাক দেউতাক, মই কৈছোঁ সত্ৰাধিকাৰ মানে হ'ল অভিভাৱক, সত্ৰাধিকাৰ মানে হ'ল সকলোৰে অভিভাৱক। তেওঁ কেতিয়াবা জানো আপোনাৰ নিজৰ সন্তানক আপুনি বেয়া বেমাৰ হৈছে বুলি অভিশাপ দিব পাৰিব? বেয়া বেমাৰ হওক, কিবা এটা বাৰু আঘাত দিয়া কথা ক'লে বা কিবা এটা তেওঁ অন্তৰত দুখ পালে, কিন্তু তেওঁ সেই অন্তৰত দুখ পোৱা কথাষাৰ কওঁতে তেওঁ বুজাই দিব লাগিছিল যে বাবা এইটো কাম ভাল হোৱা নাই, এইটো এনেকৈ ক'ব নালাগে। কিন্তু তাৰ বিপৰীতে তেখেতে কি কৰিছে গম পাইছেনে? তেওঁ বোলে এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'ব লাগিব। কম বাৰু এইটো ডাঙৰ কথা কৈছেনে চাওকচোন।
কৃষ্ণ কৃষ্ণ এজন সত্তাধিকাৰৰ মুখত এইটো শব্দ আমি কেতিয়াও আমি ভবা নাছিলোঁ ওলাব বুলি বা গ্ৰহণযোগ্য বুলি আমি কেতিয়াও ভবা নাই সেইকাৰণে মোৰ অনুভৱৰ ফালৰ পৰা আপোনালোকলৈ ব্যক্ত কৰিলোঁ আপোনালোকে বিচাৰ বিবেচনা কৰিব আৰু কাৰণ কি হয় কিবা কিবি কথাত মই মাতিয়ে থাকোঁ কিবা এটা ভুল দেখিলে মাতো এই কথাটো মই সম্পূৰ্ণ ভুল দেখিছোঁ ঠিক আছে ভাইটিয়েতো কৈছে জুবিনৰ ভুল আছে সেইটো মানি লৈছোঁ আমিতো ভাবিছোঁৱে আমিতো কৈছোঁৱে যে জুবিনৰ ভুল আছে কিন্তু জুবিন গাৰ্গৰ ভুলৰ সমান্তৰালভাৱে এই আমাৰ সত্তাধিকাৰগৰাকীৰ যিখিনি মুখৰ ব্যক্ত যিখিনি তেখেতৰ কটু বাক্য সেই কটু বাক্যখিনি কিন্তু জুবিন গাৰ্গতকৈ বেছিহে হৈছেগৈ মই এতিয়া ভালকৈ চাই পেলাই গম পাইছোঁ কিন্তু প্ৰত্যেকখন মঞ্চতে যেতিয়া জুবিনে প্ৰত্যেকখন মঞ্চতে বুলি কৈছোঁ কিবা নহয় কিবা এটা তেওঁ মানে ঘটনা কৰেই সেই মাজতে দেখিলোঁ এজনী ছোৱালী তেওঁৰ লগত একেলগে সংগীত পৰিৱেশন কৰিছিলে একেখন মঞ্চতে আৰু সেই মানে সংগীত শিল্পীগৰাকীক যেনেকুৱাখিনি কৰিছে ধেমালিয়ে হওক ধেমালি কৰা স্থান মান পাত্ৰ চাই ধেমালি কৰিব লাগে হয় কেনেকুৱাকৈ বাৰু তেখেতক লৈ গৈছিলে তেখেতে বাৰু ভাল ভাবিয়ে লৈ গৈছিলে কিন্তু যোনসকলে দেখিছে ইমান বেয়া কমেণ্ট কৰিছে গতিকে অকণমান সংযত হ'লে ভাল লাগে সকলোৱে বহুত বেয়াকৈ কথা ক'ব পাৰে কিন্তু মানে চালি জাৰি চাব লাগে যে এই কথাটো কি হৈছে কেনেকুৱা ধৰণে হৈছে আৰু মই কৈছোঁ যে এই যোনজন সত্ৰাধিকাৰ তেখেতৰ আগলৈকো যাতে তেখেতে অকণমান সংযত হৈ কথা কয় কাৰণ তেখেত হ'ল আমাৰ অভিভাৱক সেইখিনিকে কৈছোঁ আৰু বহুতখিনি কথা আপোনালোকৰ ওচৰত ক'ব লগা আছে আজি যিহেতুকে মই ভিডিঅ'টো দিছোঁ সেই ভিডিঅ'টো দিয়াৰ পাছত মোৰ কমেণ্ট বক্সত কমেণ্ট আহিছে যে অবৈধ প্ৰেমৰ কাৰণে এখন আইন হ'ব লাগে বা এনেকৈ কৈছে মোক বা মা বুলিও কৈছে বাৰু যে এই পৰকীয় প্ৰেমৰ কাৰণে এখন আইন হ'ব লাগে বহুতখিনি মই কৈছোঁ বহুতখিনি থমকি ৰ'ব যদিহে কিছুমানে ভাবিও আছে এনেকুৱা এটা হ'ব কিন্তু সেইখিনিত বহুতখিনি থমকি ৰ'ব এখন আইন বনালে পৰকীয় প্ৰেমৰ ওপৰত এখন আইন বনালে সেইখিনিকে আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলোঁ আৰু এতিয়া বহুত কেইজন আলহী অতিথিও আহিলে মই কৈছোঁ যে তেখেতসকলকো বিদায় দিলোঁ দি পেলাই মই এতিয়া আমাৰ ওচৰতে যেতিয়া আহিবই বিপিন চাওডাঙৰ প্ৰগ্ৰেম চাম আৰু তেখেতৰ কেনেকুৱা কি কৰে সকলোখিনি আপোনালোকক ওচৰৰ পৰা ধুনীয়াকৈ দেখাম গতিকে এতিয়া আহক ধুনীয়াকৈ ৰেডি হৈ আকৌ আপোনালোকক লগ পাই আছোঁ বিহুবলীয়া ৰাইজলৈ শ্ৰদ্ধা জনাইছোঁ ভক্তি ভৰা সেৱা জনাইছোঁ লগতে বিহুৰ ওলগ জনাইছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা মোক আপোনালোকৰ ওচৰলৈ কেইটিমান গীত গাবলৈ আমন্ত্ৰণ জনাইছিলে আৰু সেই মৰ্মে মই আপোনালোকৰ ওচৰলৈ কেইটিমান গীত পৰিৱেশন কৰিবলৈ আহিছোঁ বিহুৰ বতৰ ডেকালয়বিলাক সাজু আছেনে এটা জোৰদাৰ উকি লাগে উকি দিলে ভাল লাগিব একেলগে এতিয়াহে নগাঁও লাগিছে পিছে ছোৱালীবিলাকৰ মাত বেছি শুনি আছোঁ ডেকালয়বিলাকৰ গ'ল অকণমান জোৰদাৰ আৰু বাৰ ঠিক আছে সকলোৱে হাত তালিটো পাই যাওক মই এটা বিহু গাইছোঁ একেলগে আৰম্ভ কৰিলে পিছে আমাৰ বাজনীসকলে অকণমান নাচি থাকিলে ভাল লাগিব হয়নে আমি বিহু বুলি একেলগে গাম একেলগে নাচিম এখন সমন্বয়ৰ বিহু বুলি আজি সকলোৱে একেলগে ফূৰ্তি কৰিম বহাগী মহোৎসৱলৈ অহা বহাগী উৎসৱলৈ অহা সমগ্ৰ বিহুবলীয়া ৰাইজ প্ৰথমে এই অভিযানৰ তৰফৰ পৰা আপোনালোক সকলোলৈ শ্ৰদ্ধা জনাইছোঁ
মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰাই মই অসমৰ শিল্পী জগতখনক এখোজ দিব পাৰোঁ। আৰু আপোনালোকে ইয়াতো জানিব মই কিবা গাঁৱলীয়া মানুহ পথাৰত যেতিয়া মই হাল বাই থাকোঁ কোৰ মাৰি থাকোঁ তেতিয়া গীতবিলাক ৰচনা কৰোঁ আৰু সেইবিলাক গীতেই মই অসমৰ চাহিত্য পিছলৈ আগবঢ়াওঁ। সৰুৰে পৰা দেশৰ মাটি গুণ থকা গীতবিলাক গাই মই বেছি ভাল পাওঁ। ঠিক তেনেকুৱা এটা গীতেৰেই আজি মই মোৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। ৰাইজৰ শ্ৰীচৰণত হাত জোৰ কৰিছোঁ। গীতমান পৰিৱেশন কৰোঁতে ভুল কুটি ৰৈ গ'লে আপোনালোকৰ নিজজনে মাৰ্জনা কৰিব। ধন্যবাদ। পিছফালে দেখা বিলাক নাচো নাচো কৰিলে দেখোন হয়নে? ফাগুনি নাজানো বিহুটো গাড়ী নেকি ৰাইজ? এটা উকি লাগিব, উকি দিলেহে বিহু গাব ভাল লাগে। হয়, উকিটো ভাল লাগিছে। মই বিহু গাম কিন্তু তাৰ আগতে বোলে এটা দেশ প্ৰেমমূলক গীতেৰে অনুষ্ঠান আৰম্ভ কৰিম। আহিছো নাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। অসমৰ খিৰঞ্জীয়া তথা অসমীয়া মানুহ হিচাপে আপোনালোকেও মোৰ কণ্ঠৰ ল'ব লাগে। এবাৰ কৈ দিয়ক ৰাইজ, জয় আই অসম, দহৰ বাবে এইখিনিতে মই এটা বিহুৰীয়া গীত গাব বিচাৰিছোঁ। এই গীতটো প্ৰায় মঞ্চতে গাওঁ, আজিও গাব বিচাৰিছোঁ। মই যেতিয়া মোৰ ভিতৰুৱা গাঁওখনৰ পৰা গুৱাহাটীলৈ আহিছিলোঁ তেতিয়া এজন মানুহৰ সান্নিধ্য পাইছিলোঁ। এজন আপোনালোকৰ মৰমৰ শিল্পী
মহানন্দ মজুমদাৰ বৰুৱা তেখেতে মোক কৈছিলে বিপিনটা যাতে গীত গাওঁ মোৰ গীতবিলাক জীয়াই ৰাখিম গতিকে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈকে মই এই গীতটো প্ৰায় মঞ্চতে গাওঁ আজিও গাব বিচাৰিছোঁ মই জানো আপোনালোকে সকলোৱে সেই মহান শিল্পীজনক চিনি পায় আপোনালোকে এইটো জানে আজি কেইবছৰমান আগতে তেখেতে অসমীয়া ৰাইজক কন্দুৱাই চিৰদিনৰ বাবে আঁতৰি গৈছে গতিকে সেই মহান শিল্পীজনৰ গীতটো গাইছোঁ মোৰ গীত আপোনালোকৰ হাত তালি একেলগে দেই মোৰ কাৰণে নহয় সেই মহান শিল্পীজনৰ কাৰণে মই গাই যাওঁ আপোনালোকৰ হাত তালি হেল অলপ ঘুমুৱাইছে চাবলৈ হেল
কৰিব নোৱাৰে অনা অসমীয়া তাৰ বাবে আমাৰ ইয়াত প্ৰতিবাদ হেঞ্চৰবাদী নগাঁও হেঞ্চৰবাদী পশ্চিম হেঞ্চৰবাদী প্ৰতিবাদ গতিকে মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক ৰাইজ জয় আই অসম জয় আই অসম কিং কৰ্তব্য বিৱৰণ কৈছিলোঁ আৰু সেই লিখিছিলোঁ এটি গান তিনি বৰণীয়া এখন কাপোৰ জাতীয় পতাকা আমার জাতীয় পতাকা তই গাতে পিধাগে চুল কাপোর রোজগারি হবে কেনা ভন্তি মরমে বুড়ুয়া আর এখন কাপু ধনী আয়ে বই দিয়া আমার বায়ে বই দিয়া ভন্তিয়া আমার এই কনে বল ফুলাবে গামোচা এই কনে বল ফুলাবে গামোচা পিছে এই নখন গামোচা ছিলাম তুমি বসতি কিন্তু গাইড নেকি হয় সেইটো এটা মোৰ অনুভৱৰ গীত দুখৰ গীত অসমৰ থলুৱা সংস্কৃতিবিলাক লাহে লাহে নাইকিয়া হৈছে নেকি থলুৱা বাদ্যবিলাক হেৰাই গৈছে নেকি তাকে লৈ গীতটো কৰিছিলোঁ অসমৰ ৰাইজে আদৰি লৈছিল ঠিক আছে ডেকালা আপুনি গাবলৈ গৈছে সেই গীতটোকে গাইছে ঠিক আছে
আপোনালোকৰ মৰমৰ শিল্পী অসমৰ ৰাইজৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কাৰণে মই বহুত গীত লিখিলোঁ, কিন্তু আটাইতকৈ এই গীতটো লিখিছিলোঁ। তেখেতৰ কাৰণে বহুত গীত লিখিলোঁ, কিন্তু আটাইতকৈ শেষত এই গীতটো লিখিছিলোঁ। তেখেতে ফোন কৰিছিলে বিপিন মোৰ কাৰণে এটা গীত লিখি দিয়া, আৰু সেইমতে মই লিখিছিলোঁ আৰু অসমৰ ৰাইজে আদৰি লৈছিলে। গতিকে এই গীতটো আপোনালোকৰ মুখে মুখে আছে, গতিকে আপোনালোকৰ লগত গাম দেই। পশ্চিম হেঞ্চুৱাবাসী ৰাইজৰ লগত বিহু বলীয়া ৰাইজৰ লগত গাম। ৰাস্তাৰ ফালে থিয় হৈ আছে সকলোৱে শুনিছেনে? অকণমান চাউণ্ড এনেকৈ পৰি আছে এই ঘৰটো, গতিকে চাউণ্ড অকণমান শুনাত দিগদাৰ হ'ব। তথাপিও সকলোকে সেৱা জনাইছোঁ দেই। অকণমান নাচিব আৰু ৰাস্তাটোত নাচিলে আৰু বেছি ভাল লাগিব, আমি ইয়াৰ পৰা দেখি থাকিম। ঠিক আছে, এই গীতটো আপোনালোকৰ লগত গাম। আমাৰ মিউজিকবিলাক অকণমান বন্ধ থাকিব, আপোনালোকৰ হাত তালি। আপোনালোকৰ হাত তালি মোৰ বিহু, আৰু বিহু আটাইতকৈ ভাল লাগে হাত তালি, হয়নে? একেলগে নামঘৰৰ ওচৰত পাতিছে যে অনুষ্ঠানটো, দেখিছে নাই? সকলোৱে হাত তালি বজাব জানে ইয়াৰ মানুহে, হয়নে? আৰু এবাৰ চাওঁচোন বাৰু, দুগৰাকীমান বাইদেউ বজোৱা নাই কিন্তু, আৰু এইফালে ডেকা ল'ৰা কেইটামানে বজোৱা নাই। বজাই দিলে মই গান গাব পাৰোঁ। আকৌ এবাৰ চাওঁ।
গীতটো আছিলে বাতি ভৰাই চিৰা খাবি বাহচুঙাৰো
ফাংচন চাবলৈ গ'লো ধুনীয়াকৈ চাই কৰি আহিলোঁ আপোনালোকলৈ আগবঢ়াইছোঁ চাব গতিকে এতিয়া বহুত ৰাতি হ'ল ভাবিছোঁ এতিয়া ভিডিঅ'টো সামৰণি মাৰোঁ গতিকে যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা হ'লেও কমেণ্ট কৰিব লাইক কৰিব গতিকে কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই শুভৰাত্ৰি